দুটামান বক্তব্য ভালকৈ দিব নাজানো তথাপি আৰু যিয়ে নাম আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু। পদুমণি পানী যোগান আঁচনিৰ সন্মানীয় আমাৰ বৰমিত্ৰ ডাঙৰীয়া নাছিল। আপোনাৰ নামটো কি আছিলে? সুভদ্ৰা বৰুৱা ডাঙৰীয়া। আৰু আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত আমাৰ ৰিটায়াৰ্ড দয়ানন্দ বৰুৱা ডাঙৰীয়া, লগতে এই পদুমণি গাঁৱৰে সন্মানীয় বিশিষ্ট ব্যক্তিসকল, মই সজাগতাৰ কাৰণে আমি সমবেত হৈছোঁ। শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য, এডুকেশ্যন, এনভাইৰনমেণ্ট, পিচ এণ্ড ইউনিটি। আৰু আজি ইণ্টাৰনেশ্যনেল ডে অফ নন ভাইলেঞ্চ, অসমীয়াত গান্ধী জয়ন্তী। নন ভাইলেঞ্চ একচুৱেলি এই দিনটো আমাৰ ইউনাইটেড নেশ্যনছ ৰাষ্ট্ৰসংঘই এই দিনটো ঘোষণা কৰে, ডিক্লাৰেশ্যন কৰে। যেনেকৈ মানে আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, তাত নানা ধৰণৰ তেনেকুৱা ডেইজ এণ্ড উইকছ আছে। ত' আজি সেইমতে নন ভাইলেঞ্চ ডেও হয়। এইটো একচুৱেলি দিনটো আমাৰ মহাত্মা গান্ধী জাতিৰ পিতা, তেখেতৰ বাৰ্থডে হিচাপে 2 অক্টোবৰটো হয়। তাৰে উদ্দেশ্যলৈ গোটেই পৃথিৱী আজি নন ভাইলেঞ্চটো চেলিব্ৰেট কৰে। আৰু লগতে আমাৰ ছেকেণ্ড প্ৰাইম মিনিষ্টাৰ আৰু সকলোতে মানে হেৰি কৰি আমি আজি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছোঁ। আৰু কথা হ'ল এই স্কিমৰ পানী আমি সকলো ৰাইজে খায়, সেইকাৰণে ইয়াক ধুনীয়াকৈ দেখিছোঁ মানুহে পানী উপযোগী কৰি থাকে, টেপটো খুলি থৈ দিয়ে, পানী গৈ আছে, চৰকাৰী পানীহে বুলি ভাবে। কিন্তু কাৰণটো হ'ল আমি পানীৰ মূল্য এতিয়াও বুজিব আমি চেষ্টা কৰা। আমি এই বছৰ যিটো আমি খৰাং পৰিস্থিতি যিটো দেখা পাইছোঁ নিউজত, জুন জুলাই মাহৰ কাৰণে সদায় মানে ফ্লাড বাৰিষাৰ মানে নিউজবিলাক আমি বেছিকৈ কৰিব এটলিষ্ট আমি খেতি বাতি কৰিব নোৱাৰিলোঁ। পিছৰ সময়ত বৰষুণ নিদিয়া হলেতো বহুত খৰাং হ'লে এইবছৰ সেইকাৰণে আমাৰ এইটো এটা ডাঙৰ এটা সংকট, আমাক এলাৰ্টনেছ আমাক প্ৰকৃতি দিছে। তাৰ ওপৰত আমি চিন্তা কৰা উচিত সময় থাকোঁতে। কাৰণ এতিয়া ডাঙৰ ডাঙৰ ওখ ওখ গছ নথকাৰ ফলত আমাৰ বগৰী চিলনিটো ইয়াত হয়তো ভাগ্যতে দেখাই নাই চাগে, মানে আমিতো সেইবোৰ দেখিছোঁ হ'বলৈকে। সেইকাৰণে তগুণ হওক, চিলনি হওক, বৰটোকোলা নানা ধৰণৰ প্ৰকৃতি আজিৰ টাইমত নাইকিয়া হৈ গ'ল। কাৰণটো হ'ল ডাঙৰ ডাঙৰ ওখ ওখ গছ, শিমলু গছ, অন্যান্য তেনেকুৱা বৃহৎ বৃহৎ গছ নাইকিয়া হৈ গ'ল। গাঁৱত বুঢ়া বুঢ়ী মানুহ পাবলৈ নাই। তো সেইবোৰ ওপৰত ভিত্তি কৰি আমি অকণমান বিচাৰ বিবেচনা কৰিব লাগিব, যাতে আমি সকলোৱে প্ৰকৃতিক যাতে নষ্ট নকৰে, গছ ডাঙৰ ডাঙৰ বৃহৎ গছবিলাক যাতে আমি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। নহ'লে এখন পৃথিৱীত আমি বেছিদিন নিদিওঁ নোৱাৰোঁ বুলি মই ভাবোঁ। মানে সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ, পানীৰ অপব্যয় যাতে নকৰে, সকলোৱে পানীৰ যিটো প্ৰয়োজন হয় সেইটোৱে ব্যৱহাৰ কৰিব লাগে। আৰু পৃথিৱী এটাই, আমি সকলো জাতি জনগোষ্ঠীৰ মাজত বসবাস কৰিব লাগিব। এটা জনগোষ্ঠী বা এটা জাতি কেতিয়াও সকলোৱে জীয়াই থাকিব নোৱাৰে, সকলোৱে সেইটো নিৰ্ভৰ কৰি থাকিবই লাগিব। তো উপায় হ'ল আমি সকলোৱে মিলি থাকিব লাগিব এটা পৰিয়াল বুলি ভাবোঁ। আৰু এটা ঘৰৰে পৰিয়াল হয়, সেইটো ফিক্সড হয়। তো তাৰে উদ্দেশ্যলৈ সকলো মিলাপ্ৰীতিৰ মাজত গ্ৰীনাৰী যাতে পৃথিৱীটো কৰিব পাৰোঁ, তাৰে উদ্দেশ্যলৈ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু দলমিত্ৰ তাৰমানে সকলো গাঁৱৰ ৰাইজে মানে হেল্প কৰিব লাগে তেখেতক, যাতে কিবা দিহা পৰামৰ্শবিলাক দি থাকিব লাগে, যাতে তেখেতে ভালদৰে ৰাইজক পানী ছাপ্লাই দিব পাৰে। সেইখিনিয়ে আৰু উদ্দেশ্যটো আপোনালোকৰ সকলোকে বহুমূলীয়া সময়খিনি দিয়ে। আৰু এতিয়া আমি আমলখি গছজোপাৰ বিশেষ গছজোপাৰ এক ধুনীয়াকৈ প্ৰতিপাল কৰি আপুনি ডাঙৰ দীঘল কৰিব। কেতিয়াবা আজি মানুহৰ মানে জুবিনদাৰ হেৰিৰ পাছত নিমাত হৈছে সকলো জেগাতে, তথাপি মানে আপোনালোকে সময়লৈ অকণমান দি মেলি আমাক মানে তেনেকুৱা হেল্প কৰিছে, তাৰ কাৰণে বহুত কিবা ভুল হ'লেও মানে জুবিনাই স্কুলে ভাল পাইছে। আপোনালোকৰ ফালৰ পৰা কিবা গৈ যদি ক'ব পাৰিব। ঠিক আছে, থেংক ইউ। সকলোৱে অলপ মাটি অকণমান দি দিব। ঢালিব লাগিব, ভালি আছে কাইলৈ ভালকৈ চোকা মাৰি বস্তা এনেকৈ বান্ধি দিলে মই বাছো আৰু
জয় জুবিন বস্তা এটা হেৰি কৰি ফুটা মাৰি ৰাখা দিবই বালি হ'লেও